হেল্ল' এভৰিৱান আৰু আজিৰ ৰেচিপিটো কিন্তু যাৰ যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে স্কিপ নকৰিব দেই কাৰণ সৰু ল'ৰা ছোৱালীসকলে আমাৰ গ্ৰীণ ভেজিটেবলবিলাক খাই বেয়া পায় ন আৰু সেয়েহে আজি ময়ো অকণমান বেলেগ ধৰণে বোলো বেটাক খুৱাম বুলিকৈ এনেধৰণে বনাইছিলোঁ সি বাৰু পুৰি তেনেধৰণে নেখায় কিন্তু অকণমান যিকণ খাব সেইকণেই খাব আৰু এনেকৈ বুলি আৰু এইফালে বাৰীৰে আজি পালেং উঘালিছিলোঁ আৰু তাৰে লৈ লৈছোঁ একমুঠি অলপ সৰহকৈ লৈছিলোঁ বাৰু আৰু সেয়া ভাপত দি ল'লোঁ আচলতে অকণমান পানী দি পেলানি ভাপত দিলোঁ আৰু এয়া দেখিছেনে এনেধৰণে আজি মিক্সাৰ বাতিত দিয়া নাইকিয়া আৰু আজি অলপ বেলেগ ধৰণে বনাম বুলি এয়া চপাৰটোতে এনেধৰণে কৰি লৈছোঁ আৰু এয়া দেখিছেনে ইমানটোৱে কৰিছোঁ এনেধৰণেৰে আৰু এনেধৰণে বনালেও অলপ বেলেগ এটা হয় মানে একেবাৰে গ্ৰীণ কিছু লোকে বনাই যে একেবাৰে গ্ৰীণকৈ পুৰি তেনেকুৱা নহয় এইটো অলপ বেলেগ ধৰণৰ হ'ব চাই থাককচোন আৰু এনেধৰণে খাবলৈ তাহাঁতেও বেয়া নাপায় আৰু বহুত সোৱাদো লগা হয় এনেধৰণে আৰু এতিয়া এইফালে সেয়া দি পেলানি মঠি লোৱা হ'ল যেনেধৰণে আটা মঠো তেনেধৰণে খালি যিখিনি পালেং কৰি লোৱা হৈছিলে সেইটোত আৰু সেইখিনিৰ লগত দি পেলানি একেধৰণেই আটাটো মঠা হ'ল অলপ খালি নিমখ দিছোঁ আৰু সেয়া দেখিছেনে এতিয়া হৈ গ'ল বেলা আৰু এতিয়া এয়া দি দিছোঁ কেৰাহীত আৰু এইফালে এতিয়া মই কণীৰ ভুজিয়া বনাই আছোঁ আৰু এয়া লোকেল ডিমৰ হয় হাঁহৰ ডিমৰ আৰু সেয়া আৰু পুৰিকেইটা বহুত ধুনীয়াকৈ ফুলি ফুলি আহিলে দেখিছেনে আৰু দেখিছেনে পালেং পাতটো এনেধৰণে মানে গ্ৰীণ হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয় আৰু আপোনালোকে খাই ভাল পায়নে জনাব দেই আৰু এইফালে এতিয়া মোৰ ৰেডি আৰু এতিয়া খোৱাহে কথা আৰু যদিহে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো নতুনসকলে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণে পুৰি আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব দেই তো আজিলৈ আহোঁ বাই বাই।